অসমতো নতুন শিক্ষানীতি আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্য স্থিৰ কৰি অধ্যয়ন কৰিলেহে সফলতা লাভ কৰিব। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি 2023ৰ পৰা অসমতো আৰম্ভ হ'ব, যি শিক্ষানীতিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক নতুন চিন্তাৰে আগবঢ়াই নিব লাগিব। আজি মৰাণ মহিলা মহাবিদ্যালয়ত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ এনেদৰে কয়। সাংসদগৰাকীয়ে চৰকাৰৰ নতুন শিক্ষানীতিৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰি কয় যে নতুন শিক্ষানীতিত এক বহুমুখী শিক্ষা আৰম্ভ হ'ব, য'ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছা অনুযায়ী অধ্যয়নৰ বিষয় ল'ব পাৰিব। এজন বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰীয়ে ইচ্ছা কৰিলে কলা শাখাৰ বিষয় অধ্যয়ন কৰিব পাৰিব। ঠিক সেইদৰে কলা শাখাৰ ছাত্ৰ-ছাত্ৰীয়েও বিজ্ঞানৰ বিষয় ল'ব পাৰিব। মুঠতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্য স্থিৰ কৰি পঢ়িব লাগিব। ভৱিষ্যতে কি হ'ব সেই লক্ষ্য আগত ৰাখি অধ্যয়ন কৰিব লাগিব। সাংসদগৰাকীয়ে লগতে কয় যে পঢ়াৰ উপৰিও খেলাৰ যোগেদিও ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন গঢ়িব পাৰে। উদাহৰণ হিচাপে সাংসদ গগৈ হিমা দাস, লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াৰ কথা উল্লেখ কৰে। মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকনে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু লগতে আঁত ধৰে শিক্ষানুষ্ঠানটোৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অজয় কুমাৰ গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ডক্টৰ সুখ বৰুৱা, জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনজিৎ গগৈ, মাহমুৰা ৰাজচক্ৰ বিষয়া ইন্দিকা গগৈ আৰু মৰাণ পৌৰসভাৰ সভাপতি অৰূপ দত্তই। সভাত মৰাণ মহিলা মহাবিদ্যালয়ৰ আলোচনী, প্ৰজ্ঞাশ্ৰী শিক্ষানুষ্ঠানটোৰ আলোক পত্ৰিকা, প্ৰবন্ধ সংকলন, চিন্তাৰ বীক্ষণ আৰু নাকৰ PEER টিম নামৰ 4খন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে আজি সাংসদ তপন কুমাৰ গগৈয়ে মৰাণ মহিলা মহাবিদ্যালয়লৈ 10 লাখ টকাৰ এটি অনুদান আগবঢ়ায়। বিশ্বাসটো ৰাখিছো। এইখন মহাবিদ্যালয় 92 চনত প্ৰতিষ্ঠা হৈছে। বিভিন্ন জনৰ দান বৰঙণিৰে এইখন মহাবিদ্যালয় বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এই পৰ্যায় পাবৰ কাৰণে সক্ষম হৈছে। তাৰ জীৱন্ত উদাহৰণ হৈছে সুখ বাইদেউ। বাইদেৱে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহু কষ্ট কৰিলে। চাকৰি ৰিজাইন দি আহি এখন মহাবিদ্যালয় আৰম্ভ কৰিলে। বাইদেৱে কৈছে, মই সুধিলোঁ যে আপুনি পেঞ্চন পায় নাপায়? বাইদেৱে ক'লে নাপাওঁ নহয়, চৰকাৰে যিটো পইচা দিয়ে সেইটোৱে পাওঁ, আৰু চৰকাৰৰ ফালৰ পৰা এটা দিয়ে, তাৰ বেলেগ পেঞ্চন নাপাওঁ, কাৰণ কলেজখন খুলিবলৈ ৰিজাইন দি আহিবলগীয়া হ'ল। এই যে এখন কলেজ ৰাইজে প্ৰতিষ্ঠা কৰে, যিসকলে খুব দূৰদৰ্শী চিন্তাৰে এই জ্ঞান মন্দিৰ প্ৰতিষ্ঠা কৰিলে, ইয়াত এনেধৰণে এই প্ৰতিগছি জ্বলোৱাৰ ব্যৱস্থা কৰিলে। মই আশা ৰাখিম যে এখন মহাবিদ্যালয় হওক, এখন বিদ্যালয় হওক, ৰাইজে প্ৰতিষ্ঠা কৰাৰ পিছত চৰকাৰে এই বিদ্যালয় মহাবিদ্যালয় পবিচলাইজ কৰিবৰ কাৰণে ব্যৱস্থা নিশ্চয় অসমৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে নিজৰ চিনাকি দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব। আপোনালোকে সেই নেতৃত্ব নিশ্চয় দিব লাগিব, আৰু সেই নেতৃত্ব দিয়াৰ আপোনালোকৰ এই 92 চনৰ পৰা যিখিনি আপোনালোকৰ অভিজ্ঞতা